আমি এতিয়া মাঘৰ বিহুৰ খানা বনাই আছোঁ। দেখা দিয়া এইফালে বনাই আছোঁ গাহৰি মাংস, লাই শাক আৰু গাহৰি মাংস বনাই আছোঁ। এইমাত্ৰ লাই শাক দিছোঁ। আমাৰ কাৰণে বনাইছোঁ, মাহঁতে নাখায় বাৰু। তাৰপিছত এইফালে দেখাই দিয়া মায়ে বনাই আছে কাঠ আলু, বিলাহী আৰু কি দিছে বৰালি মাছ। কাঠ আলু, বিলাহী, বৰালি মাছ, আলু এনেকৈ মাছৰ তৰকাৰী বনাই আছে। আমি এনেকৈ আজি মাঘৰ বিহু উৰুকাৰ খানা বনাইছোঁ আৰু আপোনালোকে কি বনাইছে ক'ব। আজি উৰুকাৰ কাৰণে কোনে কি খাইছে ক'ব। বহুতে চাগে হাঁহ খায় ন, আমি হাঁহ নাখাওঁ। আমি সেইকাৰণে হাঁহ বনোৱা নাই। বহুতে আজি হাঁহ কোমোৰা খাব। আমি হাঁহ নাখাওঁ, মানে সৰুৰ পৰাই নাখাওঁ যে, সেইকাৰণে বনোৱা নাই। আমাৰ এয়াই চলিব আৰু কাইলৈ আকৌ বেলেগ কিবা হ'ব। এয়া বনাই আছোঁ। তুমি কিবা ক'বা? কোৱা। নকয়। মা বিহু শুভেচ্ছা দিবানে? কোৱা। সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহু শুভেচ্ছা থাকিল। সকলোৱে যেতিয়া ভালে কুশলে থাকক, বিপদ আপদ নোহোৱাকৈ, হয় নে নহয়? এয়া মাৰ তৰকাৰী একদম পূৰা উতলি আছে। এয়া মাছ গোটেইখিনি দিয়া নাই ন? পিছখিনি দিছা? আনিছে নহয় সৰহকৈ। মানুহ হ'লো 4টাহে। এয়া দিছে আৰু সেয়া হৈ আছে আৰু এতিয়া। ত' এতিয়ালৈ আহিছোঁ, আকৌ পিছত খোৱা সময়ত দেখুৱাম। আপোনালোকেও কমেণ্টত ক'ব দেই কোনে কি বনাই আছে।